মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই তোমালোকক কোৱেশ্চন আনসাৰ আলোচনা কৰিব গৈ আছো ক্লাছ 6ৰ অংকুৰণৰ পাঠ নম্বৰ 1 সবাতোকৈ আপোন। সবাতোকৈ আপোন কবিতাটোৰ মই আজি মূল ভাৱটো এই পৃষ্ঠাত মই তোমালোকক বুজাই দিম। 4 নম্বৰত তোমালোকৰ কিতাপত চাবা প্ৰশ্ন আছে যে সবাতোকৈ আপোন কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰটো হবে নকোৱা কবিতাটোত কবিয়ে জন্মদাত্ৰী আই, জন্মভূমি আৰু মাতৃভাষা যে সকলোতকৈ আপোন সেই কথা প্ৰকাশ কৰিছে। কবিয়ে এই তিনিওগৰাকীক মাতৃ বুলি কৈছে, লগতে এই মাতৃভাষা সকলো সময়তে আৰু সকলো পৰিৱেশতে পূজনীয় বুলি কৈছে। কবিয়ে আমাৰ জন্মদাত্ৰী আইগৰাকী ধুনীয়া নহলেও তেওঁই আটাইতকৈ আপোন বুলি কৈছে, কিয়নো আইৰ কাৰণে আমি জগতখন চিনি পালো। আমাৰ জন্মভূমি বা আমাৰ দেশখন আমাৰ অতিকৈ আপোন, কিয়নো জন্মভূমিখনৰ নগৰ, গাঁও, জান, জুৰি সকলো আমাৰ প্ৰাণৰ চিনাকি আৰু উপজা ঠাইখনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম। কবিতাটোত কবিয়ে মাতৃভাষাত সবাতোকৈ আপোন বুলি কোৱাৰ কাৰণ হৈছে আমি আমাৰ মাতৃভাষাৰে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰো। সেইফালৰ পৰা মাতৃভাষা আমাৰ বাবে সবাতোকৈ আপোন। আশা কৰিছো তোমালোকে এইটো মূল ভাৱটো ধুনীয়াকৈ বুজি পাইছা। এতিয়া আহা আমি পিছৰ ফালে প্ৰশ্নসমূহ আলোচনা কৰি আগবাঢ়ি যাওঁ। 5 নম্বৰ প্ৰশ্নটো দিছে পাঠৰ পৰা অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। অন্তৰ্ধ্বনি শব্দ হৈছে যে এই শব্দবিলাক পিছৰ যি অক্ষৰটো থাকে আমি উচ্চাৰণ কৰিলে যাতে ধ্বনিটো একেই মিলে। যেনে আইৰ লগত কি হ'ব? চিনাই, আই চিনাই। আই আমি উচ্চাৰণ কৰোঁতে যিটো ধ্বনি উচ্চাৰণ হৈছে সেইটো চিনাই উচ্চাৰণ কৰাৰ সময়তো আমাৰ সেই একে ধ্বনি উচ্চাৰিত হৈছে। এই আইৰ লগত হ'ব চিনাই। চহকীৰ লগত হ'ব চিনাকি। সুৰীয়া, কুমলীয়া। জগত, লগত। সুখ, দুখ। এইটো হ'ল অন্তৰ্ধ্বনি মিল থকা। প্ৰত্যেকটো শব্দৰ ধ্বনিৰ উচ্চাৰণৰ লগত আমাৰ প্ৰতিটো শব্দৰ লগত মিল আছে। আই চিনাই, চহকী চিনাকি, সুৰীয়া কুমলীয়া, জগত লগত, সুখ দুখ। 6 নম্বৰ প্ৰশ্নটো আছে নিৰ্দিষ্টতা বাচক প্ৰত্যয় টু, টি, জন, জনি, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা। আমি কিছুমান শব্দ উচ্চাৰণ কৰাৰ সময়ত কি হয় আমি শব্দসমূহৰ লগত প্ৰত্যয় যোগ কৰোঁ। যেনেকৈ টু, টি, জনি, তিনিজনী, তিনিখন, চাৰিখন, এনেকৈ আমি কিছু শব্দৰ উচ্চাৰণ কৰাৰ সময়ত বস্তু উৎসৰ্গ কৰিবলৈ আমি কোনো বস্তুৰ এটা চিনাকি দিবলৈ হ'লে আমি এনেকৈ টু, টি, জন, জনি, খন এনেকৈ লগাই আমি সেই শব্দটো উচ্চাৰণ কৰোঁ। তেনেকৈ আমাৰ কেইটামান শব্দ দিছে কিতাপত। এই টু, টি, জন, জনি, খন লগাই শব্দটো পূৰ্ণ কৰিব লাগে, প্ৰত্যয় যোগ কৰিব লাগে। তিৰোতা যোগ জনি, তিৰোতা জনি। ছাতি যোগ কি হ'ব? টু। কি ছাতিৰ লগত কি প্ৰত্যয় যোগ হ'ব? টু। ছাতি টু। কেঁচুৱা যোগ টি, কেঁচুৱা টি। ঘৰ যোগ টু, কি হ'ব? ঘৰ টু। কিতাপ যোগ খন, কি হ'ব? কিতাপ খন। ছোৱালী যোগ জনি, ছোৱালী জনি। ফুলনি যোগ খন, ফুলনি খন। নৈ যোগ খনি, নৈ খনি। পৰ্বত যোগ খন, পৰ্বত খন। এই শব্দৰ লগত আমি কি কৰিলোঁ? জনি, টু, টি, টু, খন, জনি এই প্ৰত্যয়সমূহ যোগ কৰি আমি কি কৰিলোঁ? শব্দটো অৰ্থপূৰ্ণ কৰি ধুনীয়াকৈ আমি নিৰ্দিষ্টতাবাচক প্ৰত্যয় এটা শব্দ গঠন কৰিলোঁ। আশা ৰাখিছোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা। যদি বুজি নোপোৱা তোমালোকে মোক কমেণ্টত জনাই দিবা। 7 নম্বৰ প্ৰশ্নটো দিছে বাক্য ৰচনা কৰিবলৈ। বাক্য ৰচনা কি দি কৰিব দিছে? শুৱনি, সুৰীয়া, ধুনীয়া, চহকী, কুমলীয়া, সুবিশাল। এই শব্দকেইটা দি আমি কি কৰিম? বাক্য ৰচনা কৰিম। এই শব্দকেইটা দি আমি বাক্য ৰচনা কৰিম।
এতিয়া শুনি শুনি শব্দটো শুনি দি পেলাই আমাৰ কি কৰিব লাগে বাক্য ৰচনা আমাৰ গাঁওখন অতি শুনি আমাৰ গাঁওখন কি হৈছে অতি শুনি আৰু সদায় যি শব্দটো দি আমি বাক্যটো ৰচনা কৰোঁ সেই শব্দটোৰ নিচত এটা দাগ দি দিব লাগে বা দুটা দাগ পাৰি দিব লাগে ইংগিত কৰি দিব লাগে যে এই শব্দটো দি আমি বাক্যটো ৰচনা কৰিছোঁ এইটো আমাৰ মূল শব্দ তাৰপিছত আছে কি নেক্সট আছে সুৰীয়া আমাৰ মাতৃভাষা সুৰীয়া আমাৰ মাতৃভাষা কি হ'ব সুৰীয়া ধুনীয়া ল'ৰাজনৰ হাতৰ আখৰ বহুত ধুনীয়া এইটো আমি কি দি বাক্য ৰচনা কৰিলোঁ ধুনীয়া দি আমি বাক্য ৰচনা কৰিলোঁ তাৰপিছত কি আছে নেক্সট চহকী মানুহ ঘৰ চহকী হ'লেও বৰ কৃপণ চহকী মানে হৈছে মানে ধনী ব্যক্তি মানুহৰ ঘৰ চহকী হ'লেও বৰ কি কৃপণ এই বাক্যটো আমি কি দি বাক্য ৰচনা কৰিলোঁ শব্দটো কি আছে আমাৰ চহকী তো গোটেই বাক্য ৰচনাটো আমি কি শব্দ দি কৰিলোঁ চহকী চহকীৰ তলত মই দাগ পাৰি দিলোঁ তাৰপিছত আছে কি কুমলীয়া ৰহিমে নিজৰ মনৰ ভাৱ ঋষৱৰ আগত কুমলীয়াভাৱে প্ৰকাশ কৰিলে মানে খুব লাহে লাহে ধুনীয়াকৈ প্ৰকাশ কৰিলে এইটো অৰ্থ হৈছে কি কুমলীয়া শব্দটো হ'ল কি কুমলীয়া নেক্সট কি আছে সুবিশাল সুবিশাল সাগৰৰ ঢৌবোৰ উপকূলত ঠেকা খাইছেহি সুবিশাল সাগৰৰ ঢৌবোৰ উপকূলত ঠেকা খাইছেহি এইটো হ'ল 7 নম্বৰৰ বাক্য ৰচনা 7 নম্বৰৰ যিকেইটা শব্দ দিছিলে এইকেইটা দি মই বাক্য ৰচনা কৰি দিছোঁ এতিয়া আমি নেক্সট চাওঁ কি আছে 8 নম্বৰত কি দিছে কবিতাটিৰ পৰা সুৰীয়া শব্দবোৰ বিচাৰি লিখা দিছে উদাহৰণ কি যেনে উদাহৰণ হৈছে জান জুৰি মানে কবিতাটোৰ পৰা আমাৰ কি সুৰীয়া শব্দ সুৰীয়া শব্দবোৰ মিলি পেলাই কি কৰিব দিছে আমাক মিলাই লিখিব দিছে যেনেকৈ এটা উদাহৰণ দিছে কি জান জুৰি তেনেকৈ গছৰ লগত গছ লতা সুখৰ লগত কি মিল খাব সুখ দুখ আমি কথা কওঁতে কওঁনে নাই যে সুখ দুখ মিলি একেলগে সংসাৰটো জুৰি আছে তেনেকৈ মানে মিল থাকিব লাগিব গছ লতা সুখ দুখ নগৰ গাঁও স্নেহ শান্তি এইটো হ'ল কি সুৰীয়া শব্দ এতিয়া নেক্সট 9 নম্বৰত কি আছে তলত দিয়া শব্দসমূহৰ ননিৰৰ্থক ৰূপবোৰ লিখিব লাগে মানে ননিৰৰ্থক শব্দ মানে নাটো মানে যোগ কৰিব যেনেকৈ আমি ইংৰাজীত কৰোঁ ইণ্টাৰগেটিভ নিগেটিভ সেন্টেন্স তেনেকৈ অসমীয়াত আমাৰ কি ননিৰৰ্থক শব্দ লিখিব লাগে কৰোঁটো ননিৰৰ্থক কি হ'ব নকৰোঁ আমি কামটো কৰোঁ আমি যদি নকৰোঁ হ'লে কি ক'ম আমি কামটো নকৰোঁ সেইটো হৈছে কৰোঁ নকৰোঁ ধৌ কি হ'ব নধৌ আমি কোনো এটা বস্তু কোনোবা বোলে ধৌ সেইটো যদি আমি ধুবলৈ মন ইচ্ছা নাই তেতিয়াহ'লে আমি কি ক'ম নধৌ শুনা কি হ'ব নুশুনা শুনাটো কি হ'ব নুশুনা পাৰে নোৱাৰে খেলোঁ নেখেলোঁ যাম নাযাম দিম নিদিম লিখোঁ নিলিখোঁ লিখোঁতো কি হ'ব নিলিখোঁ আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা সদায় অসমীয়া লিখাৰ সময়ত বা পঢ়াৰ সময়ত মনত ৰাখিবা এই মাত্ৰা জ্ঞানটো তোমালোকে খুব ধুনীয়াকৈ দিবা কোনটো আখৰৰ ওপৰত মাত্ৰা হ'ব কোনটোত অৰ্ধমাত্ৰা হ'ব কোনটোত নহ'ব এই বস্তুখিনি তোমালোকে এতিয়াৰ পৰাই শিকিবলৈ চেষ্টা কৰিবা তেতিয়াহ'লে তোমালোকে যেতিয়া বৰ্ডৰ এক্সামবিলাক দিবা তোমালোকৰ বহীবিলাক যেতিয়া চেক হ'ব বাহিৰত তেতিয়া কি হ'ব তোমালোকে মাৰ্কটো খুব ভালকৈ পাবা সেইকাৰণে তোমালোকে এতিয়াৰ পৰাই অভ্যাস কৰিবা যাতে প্ৰত্যেকটো শব্দৰ কি কৰা মাত্ৰা জ্ঞানটো তোমালোকে মনত ৰাখিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যাতে তোমালোকক খুব ধুনীয়াকৈ বুজাই দিব পাৰোঁ আশা ৰাখিছোঁ তোমালোকৰ ভিডিঅ'টো চাই ভালেই লাগিব আৰু তোমালোকে ইয়াৰ পৰা উপকৃত হ'বা খুব ধুনীয়াকৈ লিখিব পাৰিবা আৰু প্ৰশ্নৰ উত্তৰখিনি লিখিব পাৰিবা তো তোমালোকে যদি খুব মোৰ ভিডিঅ'সমূহ চাই ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ লগৰ সমনীয়াসকলৰ লগতো ক'বা যে যদি ভিডিঅ'ৰ পৰা চাই যাতে সিহঁতে তোমালোকে ভালকৈ পঢ়িব পাৰে আৰু আগবাঢ়ি যাব পাৰে